এফালে শ শ সংখ্যালঘুৰ প্ৰতিবাদ আনফালে চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তপ্ত লাহোৱাল প্ৰথমতে এই দৃশ্য চাওক এয়া লাহোৱাল হেজেল বেংক চাহ বাগিচাৰ দৃশ্য দুষ্কৃতিকাৰীৰ আক্ৰমণক লৈ এনেদৰে ওলাই আহিছে শ শ চাহ শ্ৰমিক বাগিচাৰ সহকাৰী পৰিচালক অভিষেক গৌতমক আক্ৰমণ কৰিছিল দুষ্কৃতিকাৰীয়ে অকল ইমানেই নহয় দুষ্কৃতিকাৰীয়ে বাগিচাখনৰ শতাধিক চাহ বাগিচা কাটিও তহিলং কৰিছিল হেজেল বেংক চাহ বাগিচাৰ চাহ গছ কটাত বাধা দিয়াৰ বাবে দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল অভিষেক গৌতমক আৰু সেই সময়ছোৱাত হেজেল বেংক চাহ বাগিচাৰ সহকাৰী পৰিচালক অভিষেক গৌতমে বাধা প্ৰদান কৰোঁতে দুষ্কৃতিকাৰীয়ে পৰিচালকগৰাকীক ওপৰজুপৰি প্ৰহাৰ কৰাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা কৰিছিল আৰু তাৰ পাছতে দুখীক কৰায়ত্ব কৰাৰ দাবীত এনেদৰে প্ৰতিবাদ এই ঘটনাক কেন্দ্ৰ কৰি দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ দাবী জনাই চাহ বাগিচাৰ সহস্ৰাধিক শ্ৰমিকে বাগিচাখনত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ঘটনাস্থলীত উপস্থিত হৈছে লাহোৱাল আৰু ডিকম আৰক্ষী তেখেতে মেনেজাৰক মাৰিছে মেনেজাৰ এটা আমাৰ ভগৱান কালি যদি কোম্পানী আমাৰ ফেক্টৰী তলা মাৰে আমি ক'ত যাম আমাক ন্যায় লাগিব পুলিচ প্ৰশাসন আজিয়ে আমাক হিচাপ কৰি দিব লাগিব তেখেতে কি হ'ব আজি যদি মেনেজাৰ গুচি যায় আমাৰ কি হ'ব এইটো অন্যায় আমাৰ হিচাপ লাগিব কাৰণ আমি এইটো আজি ধৰণা ধৰিছো লাহোৱালৰ পৰা কুশল দত্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এফালে শ শ সংখ্যালঘুৰ প্ৰতিবাদ আনফালে চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তপ্ত লাহোৱাল প্ৰথমতে এই দৃশ্য চাওক এয়া লাহোৱাল হেজেল বেংক চাহ বাগিচাৰ দৃশ্য দুষ্কৃতিকাৰীৰ আক্ৰমণক লৈ এনেদৰে ওলাই আহিছে শ শ চাহ শ্ৰমিক বাগিচাৰ সহকাৰী পৰিচালক অভিষেক গৌতমক আক্ৰমণ কৰিছিল দুষ্কৃতিকাৰীয়ে অকল ইমানেই নহয় দুষ্কৃতিকাৰীয়ে বাগিচাখনৰ শতাধিক চাহ বাগিচা কাটিও তহিলং কৰিছিল হেজেল বেংক চাহ বাগিচাৰ চাহ গছ কটাত বাধা দিয়াৰ বাবে দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল অভিষেক গৌতমক আৰু সেই সময়ছোৱাত হেজেল বেংক চাহ বাগিচাৰ সহকাৰী পৰিচালক অভিষেক গৌতমে বাধা প্ৰদান কৰোঁতে দুষ্কৃতিকাৰীয়ে পৰিচালকগৰাকীক ওপৰজুপৰি প্ৰহাৰ কৰাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা কৰিছিল আৰু তাৰ পাছতে দুখীক কৰায়ত্ব কৰাৰ দাবীত এনেদৰে প্ৰতিবাদ এই ঘটনাক কেন্দ্ৰ কৰি দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ দাবী জনাই চাহ বাগিচাৰ সহস্ৰাধিক শ্ৰমিকে বাগিচাখনত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ঘটনাস্থলীত উপস্থিত হৈছে লাহোৱাল আৰু ডিকম আৰক্ষী তেখেতে মেনেজাৰক মাৰিছে মেনেজাৰ এটা আমাৰ ভগৱান কালি যদি কোম্পানী আমাৰ ফেক্টৰী তলা মাৰে আমি ক'ত যাম আমাক ন্যায় লাগিব পুলিচ প্ৰশাসন আজিয়ে আমাক হিচাপ কৰি দিব লাগিব তেখেতে কি হ'ব আজি যদি মেনেজাৰ গুচি যায় আমাৰ কি হ'ব কি হ'ব এইটো অন্যায় আমাৰ হিচাপ লাগিব কাৰণ আমি এইটো আজি ধৰণা ধৰিছো লাহোৱালৰ পৰা কুশল দত্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ